হেল্ল' অকণিহঁত আহিছানে আইমাৰ সাধুঘৰলৈ? মই আহি পালোহি সাধুঘৰ। যোৱাকালিৰ সাধুটো কেনেকুৱা পালা শুনি? আজি এটা আকৌ নতুন সাধু লৈ আহিছোঁ। এইবাৰ এইটো জোতাৰ কাহিনী লৈ আহিছোঁ। এযোৰ সৰু জোতা দেখিছা? মোৰ ঘৰত আছে চোৱা এইযোৰ অকণমানি জোতা দেখিছা? চোৱা কিমান অকণমানি দেখিছা জোতাযোৰ? এইযোৰ জোতা আৰু এযোৰ আছে জোতা জানা? এইযোৰ চোৱাচোন কিমান অকণমানি দেখিছা? এই অকণমানি জোতাযোৰ দেখিছানে বাৰু? এইযোৰ চোৱা ইমান অকণমানি হিল থকা অকণমানি জোতা। এইযোৰ বাৰ্বি ডলৰ জোতা। মই থৈ দিছোঁ এইযোৰ, ইমান মৰম লাগে নহয়? এইযোৰ অকণমানি জোতা। আজি জোতাৰ কাহিনী ক'ম দেই। এখন অতি ঠাণ্ডা দেশত কি আছিলে? এজন ৰজা আছিলে। ৰজা আৰু ৰাণীৰ এটা অতি মৰম লগা ৰাজকুমাৰ আছিলে। তেওঁলোকৰ ডাঙৰ ৰাজকাৰেঙত ল'ৰা ডাঙৰ হ'ল লাহে লাহে। ল'ৰা ডাঙৰ হোৱাৰ পিছত তাৰমানে ৰাজকুমাৰ ডাঙৰ হোৱাৰ অলপ দিনৰ পিছতে ৰাণী ঢুকাই থাকিলে আৰু তাৰ অলপ দিনৰ পিছতে ৰজাও ঢুকাই থাকিলে। ৰাজকুমাৰ সেই ডাঙৰ ৰাজকাৰেংটোত একেবাৰে অকলশৰীয়া হৈ পৰিল। ৰজা জীয়াই থাকোঁতে বহুত মানুহে বেলেগ বেলেগ দেশৰ মানুহে ৰজাক বহুত উপহাৰ তাৰমানে গিফ্ট দিছিলে। সেইবিলাক ধুনীয়াকৈ ৰজাই সজাই থৈ দিছিলে। সৰুতে ইমান মন কৰা নাছিলে। ডাঙৰ হৈ এতিয়া ৰাজকুমাৰে সেই বস্তুবিলাক এপদ এপদকৈ উলিয়াই চাবলৈ ধৰিলে। এনেকৈ চাই থাকোঁতে সেই বস্তুবিলাকৰ মাজত কি ওলালে জানানে? এনেকুৱা অকণমানি জোতা এযোৰ, ইয়াতকৈ ডাঙৰ, এইটো একেবাৰে সৰু, অকণমানি এযোৰ গ্লাছৰ জোতা ওলালে। গ্লাছেৰে বনোৱা জোতা এযোৰ ওলালে। জোতাযোৰ চাই ৰাজকুমাৰৰ বিৰাট ভাল লাগিলে। ইমান মৰম লাগে এই জোতাযোৰ। জোতাযোৰ পিন্ধা বাৰু কোনোবা ৰাজকুমাৰী পাম নেকি মই বিয়া কৰাবলৈ? তাৰ মনলৈ সেই ভাৱটো আহিলে। সি ভাবিলে যিজনী ছোৱালীয়ে এই জোতাযোৰ পিন্ধিব পাৰিব বা যাৰ ভৰি এই জোতাযোৰত সোমাব, মই তাকেই বিয়া কৰাম আৰু তেওঁকেই মই ৰাজকুমাৰী বনাম। এই বুলি ভাবি মনতে পিছদিনাখন ৰাজসভালৈ গৈ পেলাই মন্ত্ৰী আৰু বাকীবিলাক অফিচাৰ্ছক মাতি আনি পেলাই কথাটো ক'লে যে তোমালোক যোৱা, এতিয়া ঢোল পিটি শুনাই দিয়া যে আমাৰ কাঁচৰ জোতাযোৰ তোমালোকে লৈ যোৱা লগত, আৰু তোমালোকে ঢোল পিটি শুনোৱা যে আমি এযোৰ কাঁচৰ জোতা আনিছোঁ। সেই জোতাযোৰ যিগৰাকী ছোৱালীয়ে পিন্ধিব পাৰিব ধুনীয়াকৈ, তাকে আমাৰ ৰাজকুমাৰে বিয়া পাতিব। ঠিক হ'ল সেই কথা। তাৰপিছত একদম ঘোঁৰাত উঠি মন্ত্ৰী বা বাকী বেলেগ অফিচাৰ চববিলাক গৈ পেলাই ঢোল পিটি, আগৰ দিনত কি আছিলে, মাইক নাছিলে নহয়। আজিকালিহে মাইক লৈ কথা কয় ন। আগতে মাইক নাছিলে। তেতিয়া মানুহবিলাকে কি কৰিছিলে জানানে? ঢোল এটা বজাই দাদান শুনক ৰাইজসকল শুনক, দাদান ৰাইজসকল শুনক, আমাৰ দেশৰ ৰাজকুমাৰে এযোৰ গ্লাছৰ জোতা দি পঠাইছে আমাৰ হাতত। আহক, কাৰ ঘৰত ছোৱালী আছে বিয়া হ'বলগীয়া, তেওঁলোকৰ আমি এই জোতা পিন্ধাই চাম, আৰু যিগৰাকী ছোৱালীয়ে সেই জোতা পিন্ধিব পাৰিব অনায়াসে, তাকেই আমাৰ ৰাজকুমাৰলৈ বিয়া পাতি নিম। এই কথা এনেকৈ চবতে বজাই ইখন গাঁৱৰ পৰা সিখন গাঁও, সিখন নগৰৰ পৰা সিখন নগৰলৈ গৈ আছে। ক'তো তেনেকৈ, আৰু চব ছোৱালীয়ে কি কৰিছে, চেষ্টা কৰিছে জোতাযোৰ পিন্ধিবলৈ। কাৰোতো ভৰিতেই জোতাযোৰ নোসোমায়, জোতাযোৰ ইমান অকণমানি, নোৱাৰে পিন্ধিব। এনেকৈ গৈ এখন নগৰ পালেগৈ।
তাত এঘৰ মানুহত দুজনী ছোৱালী আৰু মাক আছিলে এটা ঘৰত। তাহাঁতৰ দেউতাক ঢুকাইছে, মাক আৰু সৰুজনী ছোৱালীয়ে কষ্ট কৰি ঘৰখন চলাই আছে। ডাঙৰজনী ছোৱালী কিন্তু বৰ দুষ্ট দেই। তাইৰ স্বাস্থ্য পাতিও ভাল, তাই ওখ চোখও, দেখিবলৈও ধুনীয়া, কিন্তু ঘৰৰ কাম বন একো নকৰে। সৰু ভনীয়েকজনীয়ে কষ্ট কৰে, মাকে কষ্ট কৰে, তাৰপিছত তাহাঁতি চব কাম কৰে ঘৰৰ। এই ডাঙৰজনী ছোৱালীয়ে কিন্তু অকণো কষ্ট নকৰে। এজনীৰ নাম জুলি আৰু এজনীৰ নাম মিলি। সৰুজনীৰ নাম মিলি আৰু ডাঙৰজনীৰ নাম জুলি। জুলি অলপমান দুষ্ট, অকণমান হিংসা কৰে মানে নিজৰ ভনীয়েকৰ সৈতে চব কাম কৰে আৰু নিজে আৰামছে টেক্কা মাৰি খায়, টেক্কা মাৰি পেলাই তাইৰ ওপৰত কঁঠাল ভাঙি। তাৰপিছত আৰু এনেকৈ থাকোঁতে সেই যেতিয়া এনাউন্সমেণ্টটো কৰিছে, তাৰমানে ধাতাৰণকৈ বজাই বজাই কৈছে, তেতিয়া তাহাঁতৰ মাকো ওলাই আহিলে। মাকে সুধিলে কি কথা, কৈছে আপোনালোকৰ যদি ছোৱালী আছে মাতি দিয়ক, আমি এই জোতাযোৰ পিন্ধাই পেলাই চাম, যদি হয় আমাৰ ৰাজকুমাৰে বিয়া কৰা পেলাই লৈ যাবহি। মাকে এনেকৈ পেলাই দুইজনী ছোৱালীক মাতিবলৈ যাওঁতে সৰুজনীয়ে ভাবিলে মই দেখিবলৈও বেয়া, মই লেতেৰা কাপোৰো পিন্ধি আছোঁ, কাম বন কৰি মই নাযাওঁ। তাই ডাঙৰ এটা মুৰ্গী সিজোৱা ডাঙৰ চচপেন এটাৰ কাষতে বহি মনে বহি পেলাই চাই থাকিলে বায়েকেনো কি কৰে। তাই তেনেকৈ বহি থাকোঁতে কি কৰিলে, ডাঙৰজনী বায়েকে ক'লে দিয়ক মোক জোতাযোৰ দিয়কচোন, মই ভিতৰত গৈ পেলাই পিন্ধি আহোঁগৈ। তাইতো জোতাযোৰ পিন্ধি পেলাই অকণমান লেকেচে পেকেচে আহি পেলাই দেখা দিলেহি। মন্ত্ৰীহঁতে ভাবিলে হৈছে দেখোন জোতাযোৰ, আমি আমাৰ ৰাজকুমাৰক কওঁগৈ যে জোতাযোৰ পিন্ধা এগৰাকী ছোৱালী ওলাইছে, গতিকে তেওঁকেই তুমি বিয়া কৰাব পাৰিবা। এইবুলি আৰু চব মন্ত্ৰী আৰু লগত অহা বাকী অফিচাৰ মানুহবিলাক চব গৈ পেলাই কাক ক'লেগৈ, ৰাজকুমাৰক ক'লে। দুদিন পিছত ৰাজকুমাৰে একদম ঢোলে ডগৰে আহিছে আৰু বিয়া কৰাবলৈ ছোৱালীজনী। তাৰপিছত আৰু ছোৱালীজনী সেই জোতাযোৰ পিন্ধি পেলাই মাক আৰু বায়েকক একো নক'লে, মাক আৰু ভনীয়েকক একো নক'লেই, বায়ো নক'লে। একদম মনৰ ফূৰ্তিত ৰাজকুমাৰী হ'বলৈ পাব। তাৰপিছত কাৰণ প্ৰিন্স এদিনটো ৰজা হ'বই, তাৰমানে ৰাজকুমাৰ এদিন ৰজা হ'ব, তাই ৰাণী হ'ব পাৰিব দেশখনৰ। বিৰাট ফূৰ্তি আৰু তাই আৰু একদম জোতাযোৰ পিন্ধি পেলাই আৰু ৰাজকুমাৰে কি কৰিলে, ঘোঁৰাৰ পিছপিনে বহুৱাই ল'লে। এনেকৈ গৈ আছে আৰু লৈ গ'ল তাইক ৰাজকুমাৰী বনাবগৈ গৈ পেলাই। তাৰপিছত এখন অলপমান দূৰ যোৱাৰ পিছত ভাগৰ লাগোঁতে তেওঁলোকে কি কৰিলে, এডাল গছৰ তলত জিৰণি ল'লে। জিৰণি লওঁতে ওপৰৰ পৰা এটা চৰাই পিউ 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 পিউকৈ গান গাই আছে। তাৰ মাজে মাজে কিন্তু এষাৰ কথাও কৈ আছে দেই, মিছা কথা মিছা ভৰি, ঘৰত আছে সৰু ভৰি। কি বুলি কৈছে, মিছা কথা মিছা ভৰি, ঘৰত আছে সৰু ভৰি। ৰাজকুমাৰৰ মানে চিন্তা লাগিলে, এইটো কি কৈছে চৰাইজনীয়ে। আকৌ গাইছে তেনেকৈ, একেটা কথাকে কৈয়ে আছে আৰু চৰাইজনীয়ে, মিছা কথা মিছা ভৰি, ঘৰত আছে সৰু ভৰি। তাৰপিছত হঠাৎ চিন্তা লাগিলে ৰাজকুমাৰে ক'লে, ডাঙৰজনী ছোৱালী তাৰমানে জুলিক সুধিলে, জুলি তোমাৰ ভনীয়েৰ আছে নেকি ঘৰত? আছে আছে, একদম সৰু, তাই একদম সৰু ভণ্টিজনী একেবাৰে সৰু। বোলে হয় নেকি, মইতো জনা নাছিলোঁ, মই অকল তুমি বুলিহে ভাবিছিলোঁ। ঘোঁৰা লৈ ব'ল। জুলিৰ ঘৰলৈ আকৌ ঘোঁৰাটো ঘূৰাই ল'লে আৰু লগত থকা মন্ত্ৰীসকলো আৰু বাকী যিমান আহিছিলে লগত মানুহ চববিলাকে নিজৰ নিজৰ ঘোঁৰাবিলাক উভতাই পেলাই আকৌ গৈ সেই জুলিৰ ঘৰ পালেগৈ। এইবাৰ জুলিৰ ঘৰত নামি পেলাই মাকক ক'লে, আপোনালোকৰ সৰু ছোৱালী এজনীও আছে নহয়? বোলে হয় আছে, তেওঁক মাতক, আমি এবাৰ তেওঁকো ভৰিটোৰ জোখ এটা লওঁ। তাইতো চুচুক চামাককৈ ওলাই আহিছে, সৰু ক্ষীণ মীন মৰম লগা বগা ছোৱালীজনী তললৈ মুখ কৰি। তাই আকৌ ভয়ো লাগিছে, বায়েকে কিজানি গালি পাৰে। তাই গৈ পেলাই সেই গ্লাছৰ জোতাযোৰ পিন্ধিলে। তাই জোতাযোৰটো একদম খাপকৈ লাগি ধৰিলে।
ধুনীয়া লাগিছে তাইৰ, আচলতে তাইৰ ভৰিতে হয়। তেতিয়া ৰাজকুমাৰে সুধিলে, তুমি এইযোৰ কেনেকৈ কৰিলা? তেতিয়া জুলিয়ে তাইৰ ভৰিটো দেখুৱালে। তাই কি কৰিছিলে জানা? গোটেই আঙুলিকেইটা বেকা কৰি ৰছীৰে বান্ধি জোৰ জবৰদস্তিহে জোতাযোৰ পিন্ধিছিলে। জোতাযোৰ তাইৰ আচলতে কি ফিটেই কৰা নাছিলে, খাপ খাই লাগি ধৰা নাছিলে। আচলতে তাইৰ কাৰণে সেই জোতাযোৰ সৰুহে হৈছিলে। এই কথাটো গম পাই কি কৰিলে, ৰাজকুমাৰৰ বৰ খং উঠিলে। ক'লে যে তোমাক মই বেয়া পাইছোঁ আৰু তুমি নামা এতিয়া, তুমি ঘোঁৰাৰ পৰা নামা, তুমি ঘৰত থাকা আৰু তোমাৰ ভণ্টি মিলিহে আচলতে মোৰ কইনা হ'ব। কাৰণ এই গ্লাছৰ জোতাযোৰ তেওঁৰ ভৰিতহে সুন্দৰভাৱে খাপ খাই লাগি ধৰিছে। মিলিক উঠাই ৰাজকুমাৰে আকৌ ঘোঁৰা চেকুৰাই দিলে। ঘোঁৰা ক'লৈ গ'লগৈ? ৰাজকাৰেঙলৈ গ'লগৈ আৰু মিলিক বিয়া কৰাই ৰাজকুমাৰ শান্তিৰে থাকিলে, সুখে শান্তিৰে। গতিকে ফাঁকি দি পেলাই মানুহে আচলতে কাম কৰিব নাপায়, হয় নহয়? এদিনটো ধৰা পৰিবই। জুলি দুষ্ট কৰিছিলে কাৰণে কি হ'ল? ধৰা পৰি গ'ল। আৰু মিলি যদি শান্ত আছিলে, ভাল ছোৱালী আছিলে, গতিকে মিলি জিকি গ'ল। ভাল লাগিলনে সৰু জোতাৰ কাহিনী, গ্লাছৰ জোতাৰ কাহিনী? এই কাহিনীটো তোমাৰ ক'ৰ কাহিনী জানানে? এইটো হৈছে স্কটলেণ্ড নামৰ ঠাইখনৰ কাহিনী। সেই দেশত মানুহবিলাকে, ল'ৰা ছোৱালীবিলাকে খুব ভাল পায়, সৰু সৰু কাহিনী শুনি পেলাই খুব ভাল পায়। আৰু তাহাঁতৰ দেশত বহুতো ভূত প্ৰেতৰো কাহিনী আছে। ভাল পায়, ভূতৰ কাহিনী শুনিও খুব ফূৰ্তি পায় সৰু সৰু ল'ৰা ছোৱালীবিলাকে। কিন্তু তোমালোকে চাগে হেৰি পটাৰৰ নাম শুনিছা? হেৰি পটাৰ কিতাপখনৰ নাম, এইখন কিমান ল'ৰা ছোৱালী যে ভাল পায়, চবেই পঢ়ে। এইখন কিন্তু স্কটলেণ্ডতে লেখা। তাত বহুত ডাঙৰ ডাঙৰ কেচলছ আছে, ৰাজকাৰেং আছে। সেইবিলাক বহুত পুৰণা দিনৰ ৰাজকাৰেং, এতিয়াও আছে সেইবিলাক। আৰু এইবিলাকক লৈয়ে ধুনীয়া ধুনীয়া সাধু কথা লেখে মানুহবিলাকে বা কয়। আৰু আজি যিটো সাধু ক'লোঁ, সেইটো সেই ৰাজকুমাৰৰ দিনৰ কেচলৰে সাধু। গতিকে আজিলৈ হ'লনে? ভাল লাগিলে সাধুটো? কাইলৈ আকৌ এটা বঢ়িয়া মজ্জা সাধু লৈ আহিম। আহিবা নাহা মোৰ সাধু শুনিবলৈ? অকণিহঁত আহিবা দেই সাধু শুনিবলৈ। গতিকে আজি বাই বাই, বাই বাই। মই আজি যাওঁ, কাইলৈ আকৌ আহিম নতুন সাধু এটা লৈ তোমালোকৰ মাজলৈ। দেশ বিদেশৰ নানান ঠাইৰ সাধু আছে। আমি চব সাধু এটা দুটাকৈ পঢ়ি থাকিম আৰু শুনি থাকিম। মই কৈ যাম, তোমালোকে শুনি যাবা। তোমালোকেতো কিন্তু বেলেগক ক'বা দেই সাধুবিলাক। সাধু কোৱাৰ অভ্যাস কৰিবা এতিয়াৰ পৰাই দেই। ঠিক আছে, আজিলৈ আহোঁ, বাই বাই।